নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ উত্তপ্ত অসম বিধানসভা। ভাষণ চলি থকাৰ মাজতে এইবাৰ প্ৰচণ্ড খং উঠিল বিধানসভাৰ উপাধ্যক্ষ নমল মমিনৰ। ভাষণৰ মাজত মাত মতাৰ বাবে এইবাৰ চেয়াৰমেন আলীৰ ওপৰত প্ৰচণ্ড খং উপাধ্যক্ষৰ। সদনৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক চেয়াৰমেন আলী। ভাষণ চলি থকাৰ মাজতে প্ৰচণ্ড খং উঠিল বিধানসভাৰ উপাধ্যক্ষ নমল মমিনৰ। মাজত মাত মতাৰ বাবে চেয়াৰমেন আলীক ধমক উপাধ্যক্ষৰ। আপুনি উপাধ্যক্ষক প্ৰত্যাহ্বান জনাব নোৱাৰে, এই মন্তব্য কৰে নমল মমিনে। মন্ত্ৰী ৰণোজ পেগুৱে ভাষণ দি থকাৰ মাজতে মাত মাতিছিল বিধায়ক চেয়াৰমেন আলীয়ে, আৰু ইয়াৰ পাছতে ধমক দিলে উপাধ্যক্ষ নমল মমিনে। সদনৰ পৰা নিলম্বন কৰা হ'ল বিধায়ক চেয়াৰমেন আলী। আৰু ইফালে চেয়াৰমেন আলীয়ে ক'লে, ছাত্ৰৰ দৰে আমাক ধমক দি ৰাখিব নোৱাৰে, আমি মাত মাতিমেই, প্ৰতিবাদ কৰিমেই, এই মন্তব্য কৰে চেয়াৰমেন আলীয়ে। পৰৱৰ্তী খবৰ, আজি যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। আৰু তাৰ পূৰ্বে ৰাজ্যত আহি গ'ল পঞ্চায়তক লৈ নতুন আইন। এতিয়াৰ পৰা অধিক শক্তিশালী হ'ল পঞ্চায়তৰ ক্ষমতা, দুৰ্বল হৈ পৰিল জিলা পৰিষদ। বিধানসভাত গৃহীত হ'ল অসম পঞ্চায়ত সংশোধনী বিধেয়ক। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। ৰাজ্যত আহি গ'ল পঞ্চায়তক লৈ নতুন আইন। এতিয়াৰ পৰা অধিক শক্তিশালী হ'ল পঞ্চায়তৰ ক্ষমতা, দুৰ্বল হৈ পৰিল জিলা পৰিষদ। অসম পঞ্চায়ত সংশোধনী বিধেয়ক গৃহীত হ'ল বিধানসভাত। 105, 108 আৰু 109 নং ধাৰা সংশোধন কৰা হৈছে পঞ্চায়ত সংশোধনী আইনত। আৰু এই সন্দৰ্ভত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। হাট বজাৰৰ ক্ষেত্ৰত নিজাববীয়াকৈ এতিয়াৰ পৰা দিব পাৰিব নিবিদা পঞ্চায়তসমূহে, আৰু নিজে টেণ্ডাৰ কল কৰিব পাৰিব, এলট কৰিব পাৰিব। 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বতে আঞ্চলিক পঞ্চায়তৰ ক্ষমতা আছিল মাত্ৰ 1 লাখ টকা, আৰু পূৰ্বতে 10 লাখলৈ ক্ষমতা আছিল জিলা পৰিষদৰ। কিন্তু এতিয়াৰ পৰা জিলা পৰিষদৰ ক্ষমতা হ্ৰাস কৰি 1 লাখ কৰা হ'ল। বিধানসভাত এই বৃহৎ ঘোষণা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যিক বৰ্ডৰ পৰীক্ষা। এতিয়াৰ পৰা ব্যক্তিগত আৰু ভেঞ্চাৰ বিদ্যালয়ত অনুষ্ঠিত নহ'ব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িলেও শিক্ষাৰ্থীসকলে পৰীক্ষা দিব লাগিব চৰকাৰী বিদ্যালয়ত। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। ব্যক্তিগত বিদ্যালয়ে এতিয়াৰ পৰা অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্যিক বৰ্ডৰ পৰীক্ষা। এতিয়াৰ পৰা ব্যক্তিগত আৰু ভেঞ্চাৰ স্কুলত বা বিদ্যালয়ত অনুষ্ঠিত নহ'ব পৰীক্ষা। কেৱল চৰকাৰী বিদ্যালয়তহে অনুষ্ঠিত হ'ব পৰীক্ষা। একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এতিয়াৰ পৰা প্ৰশাসন আৰু আৰক্ষীৰ আওতাত থাকিব পৰীক্ষা। ৰাজ্যৰ 15খন বিদ্যালয়ৰ পৰা পৰীক্ষাত লিক হৈছিল হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত। আৰু ইয়াৰে 12খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু 3খন আছিল প্ৰাদেশিকৃত বিদ্যালয়। বিদ্যালয়কেইখনে পৰীক্ষাৰ আগতেই খুলিছিল প্ৰশ্নকাকতৰ টোপোলা। প্ৰশ্নকাকত ভাইৰেল কৰা বিদ্যালয়কেইখনৰ স্বীকৃতি ইতিমধ্যে বাতিল কৰা হৈছে, লগতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই 15খন বিদ্যালয় 2025ত নামভৰ্তি কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ। আৰু ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে প্ৰকাশ পাব বাতিল হোৱা পৰীক্ষাৰ সময়সূচী। হায়াৰ ছেকেণ্ডাৰী একাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই ডাঙৰ ঘোষণা। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। নিৰ্মাণৰত গল্ডেন হাইট নামৰ এটা এপাৰ্টমেণ্টৰ পৰা ইটা খহি পৰি মৃত্যু হৈছে এগৰাকী 7 বছৰীয়া শিশুৰ। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি।
গুৱাহাটীৰ নিৰ্মীয়মান অট্টালিকাত ভয়ংকৰ ঘটনা। ছাত্ৰীবাৰীত নিৰ্মাণৰত গল্ডেন হাইট নামৰ এপাৰ্টমেণ্টৰ ইটা পৰি শিশুৰ মৃত্যু। এই দুৰ্ঘটনাৰ পিছতে আহত শিশুটিক নিয়া হৈছিল এটা ব্যক্তিগত খণ্ডৰ হাস্পাতালত। কিন্তু ব্যক্তিগত খণ্ডৰ হাস্পাতালত 10 লাখ টকা লাগিব বুলি কোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ স্থানান্তৰ কৰা হয় শিশুটিক। কিন্তু দুৰ্ভাগ্যজনকভাৱে GMCHত কৰুণ মৃত্যু খাবতিলে 7 বছৰীয়া শিশুটিয়ে। আৰু এতিয়া স্থানীয় ৰাইজে মৃতদেহ লৈ আহিছে নিৰ্মীয়মান অট্টালিকালৈ। ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত মৃতদেহ সৎকাৰ নকৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ। পপিয়া বৰ্মন নামৰ শিশুটিৰ মৃত্যুৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনা। পৰৱৰ্তী খবৰ, SBIৰ কোটি কোটি গ্ৰাহকলৈ বেয়া খবৰ। এতিয়াৰ পৰা ATMৰ পৰা নগদ ধন উলিওৱা আৰু বেলেঞ্চ চেক কৰাৰ বাবে আপুনি দিব লাগিব অতিৰিক্ত ধন। 1 মে'ৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম বা নতুন সিদ্ধান্ত। RBIয়ে প্ৰকাশ কৰিলে এই গুৰুত্বপূৰ্ণ জাননী। উল্লেখযোগ্য যে ATM ব্যৱহাৰৰ অতিৰিক্ত মাচুলৰ নামতে ভাৰতীয় ষ্টেট বেংকে সংগ্ৰহ কৰিছে 2043 কোটি টকা। যোৱা 5টা বিত্তীয় বৰ্ষত এই ধন সংগ্ৰহ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই। লোকসভাত এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ প্ৰবঞ্চকৰ নতুন জাল। এইবাৰ ভুৱা পান কাৰ্ড আৰু আধাৰ কাৰ্ড বনোৱা মাষ্টাৰ মাইণ্ড মৌলানা আছাদুল ইছলামক আটক। ঋণ দিয়াৰ প্ৰলোভনেৰে কোটি কোটি টকা লুণ্ঠন কৰিছিল এইগৰাকী আছাদুলে আৰু অৱশেষত জুৰি আৰক্ষী আটক কৰে মৌলানা আছাদুলক। পৰৱৰ্তী খবৰ, ঋণত ডুব গৈছে অসম চৰকাৰ। গড়ে দৈনিক 56 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। সহিব নোৱাৰা ঋণৰ বোজা ৰাজ্য চৰকাৰৰ ওপৰত। বিজেপিৰ আমোলত ৰাজ্যৰ ঋণৰ পৰিমাণে গঢ়িছে অভিলেখ। বিজেপিয়ে বিগত 8 বছৰত ল'লে 1,27,838 কোটি টকাৰ ঋণ আৰু হিমন্ত বিশ্ব শৰ্মাই 3 বছৰতে ল'লে 62,268 কোটি টকাৰ ঋণ। আৰু সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গড়ে দৈনিক 56 কোটি টকাৰ ঋণ লৈছে অসম চৰকাৰে। উল্লেখযোগ্য যে অন্তিমটো কাৰ্যকালত তৰুণ গগৈ চৰকাৰে লৈছিল 20,943 কোটি টকাৰ ঋণ। আৰু তৰুণ গগৈ চৰকাৰৰ অন্তিম 5 বছৰত গড়ে দৈনিক ঋণ আছিল 11 কোটি টকা। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে বিধায়ক নুৰুল হুদাই। বিধায়ক নুৰুল হুদাই এই সন্দৰ্ভত কয় যে মই কোৰাণত হাত থৈ ক'ব পাৰিম ডাক্তৰ নোমল মমিনৰ গাত মই হাত দিয়া নাই। আৰু তেওঁ বাইবেলত হাত থৈ ক'ব পাৰিব নেকি মই আক্ৰমণ কৰিছোঁ বুলি? নিশ্চয় নোৱাৰে। বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ প্ৰতি কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ এই প্ৰত্যাহ্বান।